সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আজি হৈছে 14 আগষ্ট। খবৰকেইটা আপোনালোকে শেষলৈকে চাওক আৰু এইখিনিতে সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ যদি চাওঁ, শিৱসাগৰত বিধায়ক অখিল গগৈ সংবাদমেল। তো আজি তেওঁ সংবাদমেল সম্বোধন কৰিছে আৰু যি বানপানী, তো বানপানীটো কি কাৰণে হ'ল প্ৰকৃততে, তো চৰকাৰে বহুত ভাগে কৈ আছে, কিন্তু আমি ক'ব বিচাৰিছোঁ যে অবৈধ শিল খনন হওক, যি কয়লা খনন হওক, তো যি ভূমি খনন হওক, তো এইবিলাক লৈ বানপানী হ'ল। আৰু এইবিলাক যেতিয়ালৈকে বন্ধ নহ'ব তেতিয়ালৈকে কিন্তু এই যি মহাপ্ৰলয় আমাক যেনেকৈ এবাৰ শেষ হৈ গ'ল, কিন্তু আকৌ যে অহাবাৰকৈ নহ'ব সেইটো কোনো ধৰণৰ মানে নাই। তো ইয়াক লৈ এইখিনি তেওঁ কঠোৰ সকিয়নি দিছে যাতে এইখিনি বন্ধ হ'ব লাগে। কাৰণ কেলৈ ৰাইজে যি কষ্টৰ মাজেৰে এতিয়া দিন পাৰ কৰিছে আমি সেইখিনি আৰু দেখিছোঁ, কেনেকুৱা ধৰণৰ ক্ষতি কৰিলে, একেবাৰে টচনচ কৰি থৈ গ'ল একোখন ঘৰ। তেওঁলোকৰ যি সপোন আছিলে সপোন একেবাৰে শেষ, একেবাৰে শূন্যৰ পৰা তেওঁলোকে আৰম্ভ কৰিব লাগিব। যদিও এইটো সময়ত কিবা সাহায্য পাইছে তথাপিতো কিন্তু বহুতে এতিয়াও সাহায্য পোৱা নাই। সাহায্য দিয়া নামত চৰকাৰী যি 15,000 30,000 যি যেনেদৰে নহওক এইখিনি পোৱাটো বহুতখিনি বিসংগতি হৈছে। তো ইয়াক লৈ এইখিনি তেওঁ মন্তব্য কৰিছে। সংবাদমেল সম্বোধন কৰা দেখা গৈছে যে আগন্তুক সময়ত এই যি বিষয়কেইটা যদি গুৰুত্ব সহকাৰে নলয় তেনেহ'লে কিন্তু ইয়াতকৈ ভয়াৱহ পৰিস্থিতি হ'ব, আৰু কিন্তু এই যি এতিয়া মহাপ্ৰলয় আহিলে তাতোতকৈ বহুত বেছি হ'ব। তো আগন্তুক সময়ত কি কেনেদৰে পদক্ষেপ গ্ৰহণ কৰে এতিয়া সেইটো এটা লক্ষণীয় বিষয় হ'ব। অখিল গগৈ ডাঙৰীয়া এই বানপানীৰ ওপৰতে তেওঁ সংবাদমেল আজি সম্বোধন কৰা দেখা গৈছে। এতিয়া নেক্সটটো খবৰ যদি চাওঁ, জীৱন পালে নাম দাঙে। কিন্তু এইটো এতিয়া আমি যদি এই মহাপ্ৰলয়ত আমি যদি চাওঁ ৰূপহী পথাৰ আৰু জেৰেঙা পথাৰ যিদৰে পানীখিনি আবদ্ধ হৈ আছিলে, তেতিয়া চৰকাৰে পদক্ষেপ গ্ৰহণ কৰি নামদাংখন সেইখিনি খান্দি দিলে। খান্দি দিয়াৰ ফলত দিশত পৰিছে, এতিয়া পৰাৰ ফলত এতিয়া পানী ক্ৰমান্বয়ে শুকাইছে। আৰু এতিয়া আমি যদি কওঁ তেনেহ'লে নতুন জীৱন পালে নামদাঙে। তো নামদাঙে নতুন জীৱন পালে। আৰু যদি এটা কথা আমি মন কৰোঁ, কথাখিনি যদি আমি চাবলৈ যাওঁ, হয় আমি যিবিলাক কাম কৰিছোঁ আমি ভাবিছোঁ আমাৰ সুবিধাৰ্থে কৰিছোঁ, সেইখিনি আমি বহুত ভাল কাম হৈ গৈ আছে আমাৰ বাবে। কিন্তু প্ৰকৃতিৰ ওপৰত যেতিয়া নেকি আমি এই কামবিলাক কৰিবলৈ আৰম্ভ কৰোঁ, প্ৰকৃতিৰ ওপৰত আমি যদি বিভিন্ন ভাগে সেইখিনি অত্যাচাৰ কৰাৰ আগতে সেইবিলাক কাম কৰোঁ, কিন্তু এটা সময়ত আমাক সেইখিনি বিপদ নমাই আনে। আৰু এতিয়া আমি যিটো দেখিলোঁ যে এই এতিয়া নামদাং আগৰ দৰে নোহোৱাৰ ফলত পানী আবদ্ধ হৈ থাকিল। এতিয়া কিন্তু খনন কাৰ্য কৰাৰ পাছত এতিয়া পানী ক্ৰমান্বয়ে শুকোৱা দেখা গৈছে। তো সেইবাবে প্ৰকৃতিৰ ওচৰত আমি একেবাৰে ক্ষুদ্ৰ মানুহে তো আমি প্ৰকৃতিৰ মতে আমি চলিব লাগিব। এতিয়া নেক্সটটো খবৰ যদি চাওঁ, যোৰহাটত ভুৱা PRC ডমিচাইল ব্যৱহাৰ কৰি 11জন যুৱকে যোগদান কৰিছিল কেন্দ্ৰীয় চাকৰিত। তো এতিয়া এনেকুৱা ধৰণৰ এটা খবৰ আহিছে, আৰু এই খবৰটো আহি পোৱাৰ পাছতে তো এই PRC ডমিচাইলৰ ওপৰত যে আৰু কিবা আছে নেকি, আৰু কোনোবাই এনেকুৱা ধৰণৰ কৰিছিল নেকি, এইখিনি তেওঁলোকে এতিয়া চোৱা চিতা কৰি থকা দেখা গৈছে। নেক্সটটো খবৰ যদি চাওঁ, অসম অৰুণাচলৰ সীমান্তত সংঘটিত গুলীচালনা সন্দৰ্ভত TMPKৰ সভাপতি তিলক দলেৰ প্ৰতিক্ৰিয়া। তো তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিশেষকৈ এই যি দুখন গাঁও দুখনৰ যিবিলাক সমস্যা, ভূমি বিবাদ, এইবিলাক লৈ স্থায়ী সমাধান হ'ব লাগে। আৰু স্থায়ী সমাধান কেনেদৰে হ'ব চৰকাৰক সেইখিনি প্ৰশ্ন কৰা দেখা গৈছে। মুঠৰ স্থায়ী সমাধান হ'লেহে এওঁলোকে কি হ'ব বা শান্তিয়ে থাকিব পাৰিব। আৰু বিশেষকৈ এতিয়া যিসকল লোক তেনেদৰে তাত যি গুলিবিদ্ধ হ'ব লগা হ'ল, সেই যি লোকসকলক এতিয়া চৰকাৰে 2 লাখ টকাকৈ দিয়াও এককালীন সেইখিনি এতিয়া মন্তব্য কৰিছে। মুঠৰ ওপৰত এতিয়া এইটো বিচাৰিছে যে তেওঁলোক আকৌ আগ্ৰহ কামনা হওক, তেওঁলোকে সেইখিনি সুস্থ হওক সোনকালে। তথাপিতো এটা কথা কি, মূল যিটো তেওঁলোকৰ দাবী বা মূল যিটো সমাধান হ'ব লাগে সেইটো হৈছে তেওঁলোকৰ কি, এই যি ভূমি বিবাদ এইবিলাক হৈ আছে এইবিলাক স্থায়ীকৈ সমাধান হ'ব লাগে। নেক্সটটো খবৰ যদি চাওঁ, 6 মাইলত 88 কোটি টকাৰ হিৰইন জব্দ। তো আজি হিৰইন জব্দ কৰা দেখা গৈছে। আৰু এতিয়া বিশেষকৈ আমি যদি চাওঁ, কোকেইন, হিৰইন, ড্ৰাগছ এইবিলাকে যুৱ প্ৰজন্মক একেবাৰে শেষ কৰি দিছে। আৰু এই ক্ষেত্ৰত এতিয়া প্ৰশাসনে কি কৰিছে, কঠোৰ তেনেদৰে তদাৰক কৰি আছে। আৰু এতিয়া বিশেষকৈ আমি যদি চাওঁ 6 মাইলত প্ৰায় 88 কোটি টকাৰ হিৰইন জব্দ কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, বান বিধ্বস্ত চন্তকত বন্যাতৰ মাজত ধন বিতৰণ বদৰুদ্দিন আজমল ডাঙৰীয়াই তেওঁলোকৰ যিসকল চন্তকত বন্যাত যিসকল বানাক্ৰান্ত হ'ল তেওঁলোক মহিলাসকলক এতিয়া আজি দেখা গ'ল তেওঁলোকে ধন বিতৰণ কৰা, বদৰুদ্দিন আজমল ডাঙৰীয়াই ধন বিতৰণ কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, দুলীয়াজানৰ টিপলিং টাৰ্মিনেলত আচুৰ প্ৰতিবাদ, অনিয়ম বিদ্যুৎ যোগান। যিটো গৰম পৰিছে, যদি এই গৰমত বিদ্যুৎ যদি অনিয়ম হৈ থাকে, কিবা অকণমান বৰষুণ দিয়াৰ লগে লগে তেওঁলোকে বিদ্যুৎ যদি নাপায়, তো এইবিলাক লৈ তেওঁলোকে আজি প্ৰতিবাদ কৰা দেখা গৈছে। আগন্তুক সময়ত যাতে এই বিষয়টোৰ ওপৰত গুৰুত্ব সহকাৰে APDCL লয় সেইটো অনুসৰি তেওঁলোকে কি কৰিছে, প্ৰতিবাদ কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, সমগ্ৰ ৰাজ্য
ৰাজ্যতে স্বাধীনতা দিৱসৰ প্ৰস্তুতি চলাইছে হয় এতিয়া আমাৰ অসমতো সেইখিনি স্বাধীনতা দিৱসৰ প্ৰস্তুতি চলাই থকা দেখা গৈছে নেক্সট খবৰটি চাওঁ বান সাহায্য নামত ইউটিউবাৰে হৰলুকি কৰিলে প্ৰায় 31 লাখকৈও অধিক ধন চিটু বুঢ়া ডাঙৰীয়াই এনেদৰে মন্তব্য কৰা দেখা গৈছে চিটু বুঢ়া ডাঙৰীয়াই মন্তব্য কৰিছে যে বান সাহায্য নামত ইউটিউবাৰে বহুত বেছি ধন হৰলুকি কৰা এইখিনি অভিযোগ আহিছে তো এইদৰে মন্তব্য কৰা দেখা গৈছে নেক্সট খবৰ যদি চাওঁ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰে আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় জালুকবাৰী সমষ্টিত তেওঁ উপস্থিত থকা দেখা যায় বিভিন্ন কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰা দেখা যায় নেক্সট খবৰ যদি চাওঁ শিৱসাগৰ জয়সাগৰ অঞ্চলৰ বানাক্ৰান্তক দিয়া সাহায্যৰ বিসংগতিৰ অভিযোগ তেতিয়া যি 15,000 টকা দিছিলে সেই 15,000 টকাকৈ দিয়াক লৈ যি প্ৰকৃত বানাক্ৰান্ত লোক আছে তেওঁলোকে পোৱা নাই বাকী যিসকলে তেওঁলোকৰ বিশেষ একো ক্ষতি হোৱা নাই তেওঁলোকক দিয়া সেইখিনি অভিযোগ উঠা দেখা গৈছে চৰকাৰী ঘৰৰ ক্ষেত্ৰত আপোনালোকে বহুতে সুধি আছিলে চৰকাৰী ঘৰ কেতিয়ালৈ দিব চৰকাৰী ঘৰ কেতিয়ালৈ পাম চৰকাৰী ঘৰৰ বিষয়ত কিবা নতুন আপডেট আহিছে নি চৰকাৰী ঘৰৰ ক্ষেত্ৰত অতি সোনকালে এইখিনি আপোনালোকে পাবলৈ গৈ আছে যিসকলে এতিয়া জিঅ'টেক কৰিছিলে জিঅ'টেক কৰাৰ পিছত আপোনালোকৰ যাৰ ঘৰত এইখিনি ভেৰিফিকেশ্যন কৰিলে অতি সোনকালে আপোনালোকে চৰকাৰী ঘৰ পাবলৈ গৈ আছে নেক্সট খবৰ হলো অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত আপোনালোকে বহুতে সুধি আছিলে অৰুণোদয় আঁচনি কেতিয়ালৈ কি হ'ব কি নহ'ব অৰুণোদয় আঁচনি এতিয়া দিয়াক লৈ মুখ্যমন্ত্ৰী মহোদয় আগন্তুক দিম বুলি কৈছে কিন্তু এতিয়া এই কথাটো হ'ল কি এতিয়া চৰকাৰী আঁচনি এই যি অৰুণোদয় আঁচনি দিয়া নামত এতিয়া বহুতখিনি অনিয়ম অভিযোগ উত্থাপন হৈছে জ্ঞানশ্ৰী বুঢ়াই আপোনালোকে সেইখিনি দেখিছে প্ৰতিবাদ কৰিছে মৰিনী সমষ্টিত এতিয়া মৰিনী বুলি নহয় বিভিন্ন ঠাইত এতিয়া যিসকলে পাব লাগে মহিলাসকলে তেওঁলোকে পোৱা নাই আৰু এই ক্ষেত্ৰত প্ৰতিবাদ কৰা দেখা গৈছে নেক্সট খবৰ চাওঁ মহিপুৰ ডাঙৰ এইটো মন্তব্য কৰিছে যে হিল কয়লা এইবিলাকক লৈ মই জড়িত হৈ আছো বুলি কথা কৈছে মই জড়িত হৈ থকা যদি কিবা প্ৰমাণ এটা দিব পাৰে তেনেহ'লে মই MLAৰ পৰা পদত্যাগ কৰিম বুলি তেনেদৰে মন্তব্য কৰিছে মই বিধায়ক হৈছে মোৰ কাম কি যে অবৈধভাৱে যদি কোনোবাই তাত খনন কৰিছে সেইবিলাকে চোৱা চিতা দায়িত্ব এইবিলাকত জড়িত নাই যদি জড়িত হোৱা প্ৰমাণ দিব পাৰে মই MLA পদত্যাগ কৰিম বুলি তেওঁ মন্তব্য কৰা দেখা গৈছে আজি নলবাৰী জিলা দিৱস উদযাপন কৰা দেখা যায় তো বাৰু কি নহওক আজি 14 আগষ্টৰ সন্ধিয়া খবৰ এইকেইটা আপোনালোকক জনালো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে পায়